সপোনৰ স্মাৰ্ট চিটি গুৱাহাটী ভাৰ্চেছ বাস্তৱৰ গুৱাহাটী সঁচাকৈ কিমান স্মাৰ্ট গুৱাহাটী মহানগৰ কিমান দিনলৈ দুৰ্ভোগ ভুগিব মহানগৰবাসীয়ে নামত গুৱাহাটী স্মাৰ্ট চিটি কিন্তু কামত যেন এখন নাটকে প্ৰকৃততে কি হৈছে গুৱাহাটী মহানগৰী স্মাৰ্ট চিটি নামত সঁচাকৈ বিফল হৈছে নেকি চৰকাৰ তথা প্ৰশাসন লগতে জিএমচি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বত দুপদুপে উন্নয়নৰ জখলা বকাবলৈ সক্ষম হৈছে ৰাজ্য মুখ্যমন্ত্ৰীৰ সুদক্ষ শাসনত যোৱা কেইটামান বছৰত চকুত লগা পৰিৱৰ্তন সাধন হৈছে উত্তৰ পূবৰ দুৱাৰমুখ গুৱাহাটী মহানগৰত নিৰ্মাণ কৰা হ'ল কেইবাখনো উৰণ সেতু নিৰ্মাণ কৰা হ'ল কেইবাখনো পদক সেতু কিন্তু এতিয়াও যেন এজাক বৰষুণতে গুৱাহাটী মহানগৰ হৈ পৰে মহাসাগৰ গুৱাহাটী মহানগৰ নে মহাসাগৰ এজাক বৰষুণতে বানত জুৰুলা হৈ পৰে মহানগৰবাসী প্ৰথমে শুনক কি কয় মহানগৰীৰ সচেতন নাগৰিকে প্ৰতিজাক বৰষুণত আমাৰ ইয়াৰে বৰষুণ হয় কেনেকৈ চলিব এই 4 মাহ আপুনি এনেকুৱা এটা দুৰ্বিহ জীৱন আৰু একেবাৰে প্ৰতিগন্ধময় জীৱন এনেকুৱা আপুনি স্মাৰ্ট চিটিৰ বাসিন্দা বুলি ক'ব লাজ লাগে ক'ব পাৰিমনে সেইকাৰণে কৈছোঁ একে সিংহল মহোদয় আৰু মুখ্যমন্ত্ৰী মহোদয় আপোনালোকে দক্ষ মুখ্যমন্ত্ৰী এনেকুৱা হ'লে কেনেকৈ হ'ব প্ৰতিজাক বৰষুণত যদি সমগ্ৰ গুৱাহাটীত এককাল পানী হয় তাতকৈ দুৰ্ভাগ্য জীৱন আমাৰ কি হ'ব পাৰে উন্মুক্ত নলাই বিপদ মাতিছে মহানগৰবাসীলৈ মহানগৰীত চাৰিওফালে উন্মুক্ত নলা মহানগৰীৰ উন্নয়নৰ হকে জিএমচিয়ে নিৰ্মাণ কৰা পদপথৰ মেনহলবোৰে এতিয়া যেন বিপদ মাতিছে সাধাৰণ জনতাৰ বাবে কিয়নো 4টা দিন আগতে নিজ পুত্ৰক হেৰুৱাই পেলালে নুনমাটিৰ অবিনাশ চৰকাৰৰ পিতৃ মাতৃয়ে এয়া যেন বিফলতাৰ এক উদাহৰণ জিএমচিৰ সেয়ে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ চৰকাৰলৈ আহ্বান সূক্ষ্ম আৰু নিখুঁতভাৱে কাম কৰি মহানগৰীৰ সমস্যা সমাধান কৰিব লাগে মুখ্যমন্ত্ৰী মহোদয়ক কৈছে পলিটিকেল ষ্টাণ্ট দিয়া এৰক আন্তৰিকতাৰে কাম কৰক দাবী ধমকি অফিচাৰক অন কেমেৰা দি পেলাই এইবিলাক নাটক কৰা বন্ধ কৰি পেলাই সঁচা অৰ্থত আপোনালোকে কাম কৰক এই যে অভাৰব্ৰিজবিলাকৰ দৰকাৰ আছেনে ইয়াত অভাৰব্ৰিজৰ দৰকাৰ আছেনে ভৰলু খননৰ বেছি দৰকাৰ আছে অভাৰব্ৰিজৰ দৰকাৰ আছেনে ৰাস্তাৰ লগত লেভেলিং মিলাই ড্ৰেইনটো ভালকে মানে সমতা বেলেঞ্চ ৰাখি পেলাই ড্ৰেইন বনোৱাৰ কাম আছিলে ওপৰত অভাৰব্ৰিজ তলত মানুহ আজি পদপথত মানে এই মেনহলত মানুহ সোমাই মৰিবলগীয়া অৱস্থা হৈছে নামতহে মেট্ৰ' চিটি গুৱাহাটী অচল অৱস্থাত জিএমচিৰ পাব্লিক টয়লেট স্মাৰ্ট চিটিৰ আন এক নমুনা হৈছে মোৰ পিছফালে থকা পাব্লিক টয়লেটসমূহ কিয়নো মহানগৰীত জিএমচিয়ে 20টাতকৈ অধিক পাব্লিক টয়লেটসমূহ নিৰ্মাণ কৰিছিল যদিও বৰ্তমানে কিন্তু অচল অৱস্থাত আছে এই পাব্লিক টয়লেটসমূহ ঠিকেই দেখিছে এয়া মহানগৰীৰ পাব্লিক টয়লেটৰ দৃশ্য গুৱাহাটী পৌৰ নিগমে মহানগৰবাসীলৈ উপহাৰ হিচাপে আগবঢ়াইছিল 20টাতকৈ অধিক পাব্লিক টয়লেট কিন্তু এতিয়া যেন সকলো ফুটুকাৰ ফেন হৈ পৰিল দুৰ্গন্ধময় পৰিৱেশ লৈ বাস কৰিছে মহানগৰবাসীয়ে অনাময় ব্যৱস্থাটো স্মাৰ্ট চিটিৰ 1 নম্বৰ ব্যৱস্থা হ'ব লাগে কাৰণ বাহিৰৰ পৰা আমাৰ ইয়াত মানুহ আহে পৰ্যটক আহে আমাৰ নিজৰ হেৰি আছে কিন্তু আপুনি অনাময় ব্যৱস্থা গুৱাহাটীত একেবাৰেই তথৈব প্ৰতিটো অনাময় যিখিনি আমাৰ ই টয়লেট দিছিলে 20টা ই টয়লেট দিছিলে এতিয়া সেই গোটেইকেইটা বন্ধ কিয় বন্ধ হ'বলৈ পালে কাৰ দুখত বন্ধ হ'বলৈ পালে আৰু কাৰ কাৰণে আপোনাৰ আমাৰ জনসাধাৰণ আমাৰ খাটিখোৱা জনসাধাৰণ এই প্ৰতিগন্ধময় পৰিস্থিতিত থাকিব লগা হ'ল কেতিয়ালৈকে প্ৰকৃতাৰ্থত মেট্ৰ' চিটি এখনৰ দৰে সুচল গুৱাহাটী মহানগৰী হ'ব পিছে এনে গুৰুত্বপূৰ্ণ সমস্যা এটা সমাধান কৰিবলৈ কিমান সক্ষম বিভাগীয় মন্ত্ৰী পৰৱৰ্তী প্ৰতিবেদনত এনি ভাৰত 24 সম্প্ৰচাৰ কৰিব গুৱাহাটী মহানগৰবাসীয়ে সন্মুখীন হোৱা আন বহু সমস্যা চিন্ময় চলিহাৰ সহযোগত দীপজ্যোতি শইকীয়াৰ ৰিপৰ্ট এনি ভাৰত 24 ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক
পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বুজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব